হাই গাইজ, আমি আছোঁ এতিয়া এই গেটখনৰ সন্মুখত মনপুৰ গড় মা কালীৰ মন্দিৰৰ এয়া গেট আৰু এওঁ বৰ্তমান ছেক্ৰেটাৰী। এখেতে ক'ব সেই মানে আগৰ যিখিনি ৰহস্য আছে সেইখিনি মই কৈছোঁৱে, গতিকে পিছৰখিনি ক'ব এওঁ। 1785 চনত স্থাপিত এই মন্দিৰটি বৰ্তমান অসমৰে এটা উপাসনা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। ইয়াত অসমৰ বিভিন্ন ভক্তৰ সমাগম হয় আৰু এই মন্দিৰটোৰে ঐতিহ্য এটা আছে। ইয়াত যেতিয়া সেই সময়ত এই অঞ্চলত মহামাৰীয়ে ৰূপ ধাৰণ কৰিছিল আৰু বিভিন্ন এই মহামাৰীত ব্যক্তিৰ প্ৰাণ গৈছিল, আৰু তেতিয়া মনপুৰ বৰুৱা নামৰ এগৰাকী ব্যক্তিক সপোনত দেখুৱাইছিল যে ইয়াত পথাৰৰ মাজত ঝাৰণী এটি আছিল, সেই ঝাৰণীত মা কালীৰ পূজা ভাগ কৰিলে নিশ্চয় মহামাৰীৰ পৰা পৰিত্ৰাণ পাব বুলি মনপুৰ বৰুৱাই সামান্যভাৱে পূজা ভাগ পৰিচালনা কৰাৰ পিছত 1785 চনত সেই আৰম্ভ কৰিছিল আৰু তেতিয়াই মহামাৰীৰ পৰা এই অঞ্চলৰ মানুহ পৰিত্ৰাণ পাইছিল। আৰু তেতিয়াৰ পৰা গতানুগতিকভাৱে বৰ্তমান আমাৰ 240 বছৰ অতিক্ৰম কৰিছে এই মন্দিৰটো। জেঠ মাহৰ অমাৱস্যা তিথিত আমি 3দিনীয়া কাৰ্যসূচীৰে এই মহাকালী পূজা ভাগ আয়োজন কৰোঁ। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হয় আৰু এটি সুন্দৰ পৰিৱেশত, আধ্যাত্মিক পৰিৱেশত এই অনুষ্ঠানটি পৰিচালিত হৈ আছে। অকল জেঠ মাহৰ অমাৱস্যাই নহয়, আমাৰ প্ৰত্যেক মাহৰ অমাৱস্যা তিথিত বিভিন্ন ভক্ত ইয়াত উপস্থিত হয় আৰু প্ৰতিদিনাই ইয়াত শৰাই নিবেদন হয়। গতিকে এই অনুষ্ঠানটি ৰাইজৰ সহায় সহযোগিতা আৰু চৰকাৰী অনুদানেৰে আমি বৰ্তমান যিখিনি উন্নয়ন কৰিছোঁ তাৰ বাবে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যত আমাৰ পৰিকল্পনা যথেষ্ট আছে। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ মণিকূটকে ধৰি নামঘৰকে ধৰি আমাৰ যিখন ফিল্ড, সেই ফিল্ড পকীকৰণ কৰা হৈছে। শৌচালয় হওক বা খোৱা পানী, আমাৰ বিভিন্ন ভক্তৰ অনুদান ইয়াত আছে আৰু বিভিন্ন ব্যৱসায়ী, আমাৰ চৰকাৰী বিষয়াসকলৰ আৰু জনপ্ৰতিনিধিসকলৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ। তাৰ ফলত আমাৰ এই অনুষ্ঠানটি উন্নয়নত আগবঢ়াই নিবলৈ সক্ষম হৈছোঁ। ইতিমধ্যে আমাৰ পথটি কাম আৰম্ভ হৈছে, পকীকৰণ হ'ব। ইতিমধ্যে আমাৰ দ্বিতীয়খন গেটৰো কাম আমি আৰম্ভ কৰিছোঁ আৰু কম দিনৰ ভিতৰত আমাৰ যিটো বলিহালৰ ফিল্ডখন, এই ফিল্ডখনো আমাৰ মাৰ্বলেৰে নিৰ্মাণ কৰা হ'ব আৰু মন্দিৰৰ আমাৰ যিখিনি বাকী থকা মজিয়াৰ কাম বা লাইটৰ ৱেৰিং, এই আটাইখিনি কাম ইতিমধ্যে আমাৰ কিছুদিনৰ পিছতে আমি আৰম্ভ কৰিম। গতিকে ইয়াৰ ৰাইজৰ এক উৎসাহিত মনেৰে এই মন্দিৰটিক উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে অৱদান আগবঢ়াইছে, তাৰ বাবে আমি সঁচাকৈ আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ ভৱিষ্যতে এই মন্দিৰটিত আৰু যিসকল ব্যক্তিয়ে ইয়াত অহা নাই তেওঁলোকৰ ইয়াত আহি তেওঁলোকৰ মনৰ আশা পূৰণ হওক, তাকে কামনা কৰিছোঁ। আৰু এই মন্দিৰটোত যিয়ে দৰ্শন কৰিছে তেওঁলোকৰ যি মনৰ আশা, সেই মনৰ আশা ইতিমধ্যে বাস্তৱত পৰিণত হোৱাত তেওঁলোকে এই মন্দিৰৰ প্ৰতি আন্তৰিকতা সদায় বৃদ্ধি পাই আহিছে। গতিকে আমাৰ এই ঐতিহ্য মহাকালী মন্দিৰটিৰ বিষয়ে ক'ব গ'লে আৰু যথেষ্ট দীঘলীয়া হ'ব। আমাৰ এই মহাকালী মন্দিৰৰ এটি ইতিবৃত্ত আছে। ইয়াত যিকোনো ব্যক্তি যদি মনবিলাক অপৰিষ্কাৰ হৈ আহে বা কোনোবা যদি তেওঁলোকৰ নিয়ম নীতিৰ বাহিৰত থাকে, তেনেকুৱা ব্যক্তি যদি ইয়াত আহে নিশ্চয় তেওঁলোকৰ অলপ অসুবিধা হয়। উদাহৰণ আছে, হয়তো কোনোবা বহুত আমি দেখিছোঁ কোনোবাই হয়তো তেওঁলোকৰ নিয়ম নীতি নামানি ইয়াত মতলবভাৱে একো নহয় বুলি আহোঁতে তেওঁলোকক ইয়াতে বিভিন্ন ধৰণে তেওঁলোকক ইয়াতে মায়ে তেওঁলোকৰ এই মনবিলাক বা শৰীৰটো যথেষ্ট দুৰ্বল কৰি দিয়ে বা তেওঁলোকৰ মতিভ্ৰম হয়, এনেকুৱাও আমি দেখিছোঁ। গতিকে তাৰ পৰা আমি যিসকল ব্যক্তি আহে তেওঁলোকক যাতে আমি শুদ্ধ মনে, পবিত্ৰ মনে বা পবিত্ৰ শৰীৰ লৈ যাতে এই মন্দিৰত প্ৰদৰ্শন কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াত থিয় বলি এটা হয়, সেইটো থিয় বলিটো হয় আমাৰ কলা খাহী, আৰু এই খাহী ছাগলীটো ৰাইজৰ মাজত আমাৰ দেউৰীসকলে এৰি দিয়ে, তেওঁলোকে ফল মূল খাবলৈ দিয়ে। ৰাইজে কিনি আনে, ৰাইজৰ ফালৰ পৰা ইয়াক আমি ক্ৰয় কৰি আনি এতিয়া ৰাজহুৱা স্থানতে আমি বলিহালত মুকলিভাৱে তেখেতক খোৱা লোৱা বস্তু
খাবলৈ দি এৰি দিয়া হয়। তাৰপিছত আমাৰ বৰদেউৰীয়ে কেইদিনমান আগত পৰা আনে আৰু হয় বৰদেউৰীয়ে তেওঁক আমাৰ থিয় বলি হিচাপে তেওঁ কাৰ্যখিনি সমাপন কৰে। গতিকে এইটো এটা আচৰিত ধৰণৰ বলি হয়। আৰু তেওঁ কি ছাগলীটো নিজে নিজে আহি পেলাই শালত থাকে? শালত নহয়, সেইটো আমাৰ যিহেতু বলিশাল এখন আছে, শালে এখন, কিন্তু শালত আমি ডাইৰেক্ট দিয়া নহয়। এইটো যিহেতু থিয় বলি, শালত দিয়াটো হৈছে আমাৰ যিখিনি পথা থাকে পিছত, আৰু আমাৰ পথা প্ৰায় 800-900 পথা আমাৰ বলি হয় একে ৰাতিয়ে। এই পূজাৰ দিনা নিশা আমাৰ সন্ধিয়া 5 বজাৰ পৰা থিয় বলিটো আৰম্ভ হয়, আৰু তাৰপিছত চকুদানৰ বলি হয়। তাৰপিছত আমাৰ ক্ৰমান্বয়ে 800-900 বলি আমাৰ ৰাতিটো দেউৰীসকলে কৰে। আৰু ৰাজহুৱা চকু বলিটো কি তাৰমানে? চকুদান বুলি এটা পূজা হয়, সেই পূজাটোৰ কাৰণে দেৱী মাৰ চকু দান বুলি এটা হেৰি আছে, সেইটো বলি এটা আৰম্ভণি হয়। সেই বলিটো এটা ক'লা কথা হ'ব লাগিব, এটা হ'লে হ'ল ৰাইজৰ পৰা আনে। সেইটো সেই বলি তাৰমানে ৰাইজৰ পৰা দুটা আনে। ৰাইজৰ পৰা আমাৰ দুটা হয়, যিটো চকুদানৰ বলি আৰু থিয় বলিটো। আৰু তাৰপিছত ছাগলীটো বোলে নিজে নিজে আহে নিজে নিজে আমি যেতিয়া দেউৰীসকলে এই থিয় বলিটো যিহেতু মানুহ গেদাৰিং যথেষ্ট হয়, তাক আমি দাঙি আনি তাত ৰাজহুৱা স্থানত বা বলিশালত এৰি দিয়া হয়। এৰি দি তেওঁ ফল মূল খায়। ফল মূল খোৱাৰ পিছতে পজিশ্যনটো চাই থিয় বলি আমাৰ বৰদেউৰীয়ে তেওঁ থিয় হৈ থকা অৱস্থাতে সেই বলিটো সমাপন কৰে। যিখিনি ঠাইতে থাকে তাক আমি কোনো ধৰিব নালাগে, মুকলিভাৱে তেওঁ এৰি দিয়া হয়। এৰি দিয়া অৱস্থাত তেখেতক আমাৰ বৰদেউৰীয়ে বলিটো কাৰ্য সমাপন কৰে। তাৰপিছত আমাৰ যিখিনি ৰাইজৰ যিসকল ব্যক্তিয়ে ভক্তই লৈ অহা পথাসমূহ, সেই পথাসমূহ ক্ৰমান্বয়ে ৰাতিটো এই কাৰ্যটো সমাপন হয়। আৰু সেইটো এটা ভাল এটা পৰিৱেশ এটা সৃষ্টি হয় যে আমাৰ এই অঞ্চলৰ হয় চিপাঝাৰৰ বিভিন্ন ঠাইৰ মানুহে আহি যিখিনি পথা উঠে সকলোখিনি পৰিষ্কাৰ কৰি আমাৰ ৰন্ধনৰ কাৰণে ব্যৱস্থা কৰা হয়। এতিয়া পিছদিনা যে ৰন্ধাৰ খাদ্যখিনি দিয়া হয়, ভাতৰ ব্যৱস্থা, সেইখিনি অকল পুৰুষ মানুহেহে আহিব পাৰে খাবৰ কাৰণে, মহিলাই নোৱাৰে? মহিলা এটা সময়ত তাৰমানে বন্ধ কৰা আছিল। মহিলা মই যে আগতেই এটা কথা কৈছো যে কিছুমানে অসুচীয়া কিছুমান হয়তো মহিলাখিনি চোৱা চিতি এনেকুৱা কিছুমান অপবিত্ৰতাত থকা হেতুকে কিছুমানে মনৰ বলতে আহোঁতে হয়তো আমাক বিভিন্ন এটা চিনাকি এটা দিছে, মায়ে এটা দেখুৱাইছে, চিন এটা দেখুৱাইছে যে এনেকুৱা মানুহ আহিলে অসুবিধা। আৰু তেতিয়া এই অঞ্চলটোত যথেষ্ট এটা হেৰি জংঘল বা এটা ইয়াত মানুহ দুনুহ কম, মতা মানুহ আহিবই অকলে ভয় লাগিছিল, এটা জৰাজীৰ্ণ পৰিৱেশ। সেই পৰিৱেশৰ কাৰণে মহিলাসকলে ইয়াতে বন্ধ ৰখা হৈছিল। আৰু এতিয়া মহিলাসকল আহে, দিনৰ ভাগত আহে, কিন্তু পূজাৰ সময়ত আৰু খোৱা ভোগৰ সময়ত এতিয়া বন্ধ ৰখা হৈছে। যিসকল গাভৰু হোৱা নাই, সৰু ছোৱালীবিলাক আহিব পাৰে, কিন্তু ডাঙৰ গাভৰু হোৱাৰ পিছত আমাৰ এইটো বৰ্তমান এই ভোগ খোৱাই হওক বা পূজাৰ সময়ত এই তেওঁলোকক বন্ধ ৰখা হৈছে। কিন্তু দিনৰ ভাগত শৰাই বা তেওঁলোকে যিকোনো কাৰ্যত তেওঁলোকে আহিব পাৰে। এইটো বৰ্তমানো এতিয়া আজিও যদি আহিব খোজে সকলোৱে আহিব পাৰে, তাত বাধা নাই। কিন্তু দুটা মেইন মহাকালী পূজাৰ সময়ত আৰু ভোগৰ সময়ত বৰ্তমান আমি এইটো বন্ধ ৰখা হৈছে। ভোগৰ সময়ত কিয় বন্ধ কৰিছে? সেইটো ভোগৰ সময়ত এইটো আগৰ পৰা পৰম্পৰা হিচাপে চলি আহিছে। আগতে যিহেতু এইখিনি কথা আপোনালোকক কোৱাই হৈছে যে ইয়াত এটা জৰাজীৰ্ণ পৰিৱেশ, আমি কোনো ইয়াতে আমি বিধি চাই আমি তেওঁলোকক বন্ধ কৰা নাই। কিন্তু এটা সময়ত এই পৰিৱেশটো যিহেতু ভয় লগা জংঘলীয়া আছিল, তাৰ কাৰণে মহিলাসকলৰ নিৰাপত্তাটো অলপ হেৰি কৰি চাই তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি সেইকাৰণে এই বস্তুটো কমাই দিয়া হৈছিল। বৰ্তমান লাহে লাহে হ'ব, ভৱিষ্যত তেনেকুৱা এটা পৰ্যায়লৈ আহিব। আৰু ভোগ যে ঘৰত পঠিয়াই দিয়ে, সেইটো তেওঁলোকে নিজে যিখিনি খায়, আমাৰ ভোগ যথেষ্ট হয়। কাৰণ ৰাতিপুৱা আমাৰ 5,000-6,000 মানুহৰ অধিক 6,000 মান মানুহে একেলগে বহি ভোগ গ্ৰহণ কৰে। আৰু আমাৰ ওচৰৰ যিসকল ব্যক্তি আছে তেওঁলোকে বিলনি দায়িত্ব লৈ বা ভোগ ৰন্ধনৰ দায়িত্ব লৈ সেইখিনি বিলোৱা হয়। আৰু যিসকলে টেকেলি লোৱাটো হৈছে যিসকলে পথা দিয়ে, মান নামত যিসকলে পথা আগবঢ়ায় তেওঁলোকৰ পৰিয়ালৰ কাৰণে এটা ভোগপাত্ৰ আমি ৰাতিপুৱা দিয়াৰ ব্যৱস্থা হয়। আৰু যিসকলে খোৱাৰ পিছত সকলোৱে নিজৰ পাত্ৰ লৈ খোৱাৰ পৰা আমাৰ তেওঁলোকে বাচন আনে, তাৰ পৰা অলপ অলপ
ঘৰলৈও লৈ যায়, কিছুমানে প্ৰসাদৰ ইয়াতে শেষ কৰি খায় নিচিনাকে, আৰু প্ৰসাদ হিচাপে লৈ যায়। এইটো মাৰ ভোগ, হয় এইটো কোনো ভোজ নহয়, এইটো ভোগ। হয় এইটো আমি ভোগ হিচাপে সকলোৱে গ্ৰহণ কৰে। হয়। গতিকে এইটোৱে বৰ্তমান চলি আছে। আৰু মহিলাসকলৰ কথাটো আমি কৈছোঁৱে, দিনত সকলো কাৰ্যতে থাকিব পাৰে, কিন্তু ৰাতি আৰু ৰাতিপুৱা এতিয়ালৈ আমি সেইটো মুকলি কৰি দিয়া নাই। পিছত হয়তো নিশ্চয় এইবিলাক হ'ব যায়, কিন্তু বৰ্তমান আৰু যিহেতু ইয়াত মানুহৰ পৰিসৰটো বেছি হৈ গৈছে, গতিকে মহিলা আহিলে আৰু যথেষ্ট ৰাতিপুৱা আমাৰ কিছু চম্ভালাও দিগদাৰ হয়। গতিকে এই পুৰুষতে সীমাবদ্ধ ৰখা হৈছে। সেই যে তাত কাম কৰি আছে হয়, সেইখিনিত বোলে কিবা আহিব, কোনখিনি কিবা স্কুল আহিব। তাত আমাৰ ইয়াতে এটা ভাল খবৰ, ইয়াতে এখন আমাৰ এই ৰাইজৰ সুবিধাৰ্থে, ল'ৰা ছোৱালীৰ সুবিধাৰ্থে শিক্ষাৰ ক্ষেত্ৰত এটা আগবঢ়াই নিয়াৰ চিন্তাৰে আমাৰ ইয়াতে এখন ভলিমেৰী স্কুল এখন প্ৰতিষ্ঠা হ'বলৈ আগবাঢ়িছে। ইতিমধ্যে তেওঁলোকে মাটিটো কোনোবা এজন আমাৰ চিপাঝাৰৰে এগৰাকী ব্যক্তিৰ অহিল্য বৰুৱা, তেখেতে ইয়াত তেওঁলোকৰ স্কুলখনৰ নামত হয়তো তেওঁলোকে এটা লিজত দিছে, স্কুলে লৈছে মাটিটো, লৈ তাত এখন স্কুল প্ৰতিষ্ঠা কৰিব। গতিকে ৰাইজক আমি আহ্বান জনাইছোঁ, এনেকুৱা গ্ৰাম্য অঞ্চলত এখন স্কুল প্ৰতিষ্ঠা কৰি এটা শিক্ষাৰ পৰিৱেশটো যেতিয়া আৰু আগবঢ়াই নিব, তাৰ কাৰণে তেওঁলোকৰ কৰ্তৃপক্ষকো আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীখিনিও যাতে ইয়াত অংশগ্ৰহণ কৰিব পাৰে বা স্কুলত নামভৰ্তি কৰিব পাৰে। এটা কিমান বছৰলৈকে দিছে লিজত এইটো নাজানিম আমি, কিন্তু এতিয়া বৰ্তমান তেওঁলোকে আৰম্ভণিখিনি কৰিছে যেতিয়া আমি লক্ষ্য কৰিছোঁ। তেওঁলোকৰ ভিতৰুৱা আভ্যন্তৰীণ কথাবিলাক আমি হয়তো সিমান সোমোৱা নাই, কিন্তু স্কুলখন প্ৰতিষ্ঠা হোৱাৰ কাৰণে আমি ভাল পাইছোঁ। আৰু এটা এই অঞ্চলৰ এটা সুন্দৰ এটা পৰিৱেশ, এটা বাতাবৰণ সৃষ্টি হ'ব, তাৰ কাৰণে ভাল লাগিছে। ধন্যবাদ। থেংক ইউ। মানে ভোট চুট ওলাই নেকি, কিবা কিবা বেলেগ কিবা? নাই, এনেকুৱা ভোটটো তেনেকুৱা বস্তু নাই ইয়াত, কিন্তু এটা শক্তিপীঠ, আমি শক্তিপীঠ হিচাপে জানো। আৰু যিসকলে ইয়াক শক্তিপীঠ হিচাপে মানি আহি আছে, শক্তিক আৰাধনা কৰি আছে, সেইটো মানুহবিলাকে ফল পাই আছে।